মোৰ সতীৰ্থ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, যোগেন মহান ডাঙৰীয়া, অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, হোমগাৰ্ডৰ ডাইৰেক্টৰ জেনেৰেল AK সিনহা কাশ্যপ ডাঙৰীয়া, গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা ডাঙৰীয়া, বিত্ত বিভাগ আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়া, স্পেচিয়েল DGP GP সিং ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত অসম চৰকাৰ, অসম আৰক্ষী, শীৰ্ষস্থানীয় বিষয়াসকল, সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজি ইণ্টাৰনেশ্যনেল ড্ৰাগছ ডে। এই দিনটোত আমি সংকল্পবদ্ধ হওঁ যে যাতে আমাৰ যুৱ প্ৰজন্মক ড্ৰাগছৰ দৰে যি প্ৰৱণতা, যিয়ে সমাজ আৰু পৰিয়াল আৰু নিজকে ধ্বংস কৰাৰ যি এক আত্মঘাতী প্ৰয়াস, তাৰ পৰা যাতে আমি যুৱ প্ৰজন্মক আঁতৰাই ৰাখিব পাৰোঁ। এটা কথা স্পষ্ট যে ড্ৰাগছ আমি গছত লগা ফুলৰ দৰে নহয়, বা যে আমি গছত ড্ৰাগছ লাগে আমি ছিঙি আনি খাম, সেইটো নহয়। কোনোবা এটা স্থানৰ পৰা কোনোবা এটা স্থানলৈ ড্ৰাগছ পৰিবহণ হ'ব লাগিব, কোনোবা এটা স্থানত ড্ৰাগছৰ উৎপন্ন হ'ব লাগিব। ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই ইতিমধ্যে তাৰ এটা আভাস দিছে। দুৰ্ভাগ্যবশতঃ উত্তৰ পূৰ্বৰ বহুত নিজকে সশস্ত্ৰ সংগ্ৰামী বুলি কোৱা বহুত সংগঠন এই ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত হৈ আছে আৰু আমাৰ বিভিন্ন দুৰ্বলতাৰ সুযোগ লৈ আন ব্যৱসায়ীসকলেও ড্ৰাগছৰ এখন পাহাৰ সম সাম্ৰাজ্য গঢ়ি তুলিছে। অৱশ্যে মই আগতে কৈছোঁ, যাতে আমাৰ মাজত এটা ৰং মেছেজ নাযায়, মই উত্তৰ পূৰ্বৰ সশস্ত্ৰ সংগঠন বুলি কওঁতে আলফাৰ কথা কোৱা নাই। ইতিমধ্যে DGPয়ে কোন ধৰণৰ সংগঠন তাৰ নাম তেখেতে উল্লেখ কৰিছে। আমি যেতিয়া বিভিন্ন সময়ত ৰাইজৰ মাজত ৰাজনৈতিক কাম কাজক লৈ ঘূৰিব লাগে, তেতিয়া মানুহৰ মাজত, সমাজত, বিশেষকৈ পিতৃ মাতৃসকলৰ মনত এটা সাংঘাতিক দুখ মই দেখা পাওঁ যে সমাজত ড্ৰাগছৰ যি অবাধ প্ৰচলন হৈছিলে, বহুতৰ সন্তান তাৰ ভিক্টিম, আজিও ভিক্টিম, আৰু সকলোতকৈ ডাঙৰ কথা, বহুত পিতৃ মাতৃ আজিকালি ল'ৰা ছোৱালীক হাতৰ পৰা এৰি নিদিয়ে যে কিজানি এটা বেয়া সংগত পৰি তেওঁলোকো ড্ৰাগছৰ ভিক্টিম হৈ পৰে। আমি যেতিয়া ডাঙৰ হৈছিলোঁ, আপোনালোক যেতিয়া ডাঙৰ হৈছিলে, তেতিয়া আমাৰ দেউতা মায়ে অলপ সময়ৰ কাৰণেও চিন্তা নকৰিছিল আমি যেতিয়া বাহিৰত থাকোঁ। জানে যে মেক্সিমাম খেলিব গৈছে বা মেক্সিমাম ক'ৰবাত ফুৰিব গৈছে। আজিকালি দেউতাক মাকে ল'ৰা ছোৱালীক এৰি নিদিয়ে, ভয়ত থাকে। বেয়া সংগ, বিশেষকৈ ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ প্ৰতি আকৃষ্ট হোৱাৰ ভয় আৰু শংকাত আমাৰ পৰিয়ালবিলাকে মুকলি জীৱন যাপন কৰিব নোৱাৰা হৈছে। অসমত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে আগতেও যুঁজি আছিলে। আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত সেই ড্ৰাগছৰ বিৰুদ্ধে চলি থকা সংগ্ৰামখনক আমি শূন্য সহনশীলতালৈ ৰূপান্তৰ কৰাৰ বাবে চেষ্টা কৰিছিলোঁ। আজি মই
অত্যন্ত আনন্দিত যে যোৱা ৪৫ দিনৰ ভিতৰত বা ৪০ দিনৰ ভিতৰত অসম আৰক্ষীয়ে প্ৰায় ১৩৫ কোটি টকাৰ মূল্যৰ ড্ৰাগছ বিভিন্ন স্থানত ধৰাত পেলাইছে। ড্ৰাগছ ধৰাত পেলোৱাটো ডাঙৰ কথা নহয়। আমি বিচাৰোঁ যে ল'ৰা ছোৱালীয়ে ড্ৰাগছ বিচাৰি নোপোৱা। এটা সময় আহিব লাহে লাহে আমি দেখা পাম যে ড্ৰাগছ ধৰাৰ পৰিমাণটো কমি গৈছে, কিন্তু লগত আমি যদি গম পাওঁ যে ড্ৰাগছ ধৰাৰ পৰিমাণ কমি গৈছে কিন্তু ড্ৰাগছ খোৱা মানুহসকলে ড্ৰাগছ পাই আছে, তাৰমানে ক'ৰবাত আমি বিফল হৈছোঁ। কিন্তু যেতিয়া আমি ড্ৰাগছ ধৰিব পৰা নাই আৰু ড্ৰাগছ খোৱা মানুহসকলেও ড্ৰাগছ বিচাৰি পোৱা নাই, যেতিয়া আমি এই বেলেঞ্চটো অসমত আনিব পাৰিম তেতিয়া আমি বুজি পাম যে ক'ৰবাত নহয় ক'ৰবাত আমি এই কামত সফল হৈছোঁ। কেইদিনমান আগতে আমি উদাতা পাঞ্জাব নামৰ চিনেমা এখন আমি দেখিছিলোঁ যে কি ধৰণে ভাৰতৰ আটাইতকৈ চহকী ৰাজ্যখন কি ধৰণে আজি ড্ৰাগছৰ গ্ৰাসত পৰি এটা প্ৰজন্ম শেষ হৈ গৈছে। পাকিস্তানে যেতিয়া পাঞ্জাবক স্বাধীন কৰাৰ বাবে খালিস্তান আন্দোলন কৰিছিল তেওঁলোকে সফল হ'ব পৰা নাছিল, কিন্তু আজি পাঞ্জাবৰ অৰ্থনীতি ভাঙি পৰাৰ ক্ষেত্ৰত অলপ অলপকৈ ড্ৰাগছ সুমুৱাই ৰাজস্থানৰ ৰাস্তা দি হওক, ম্যানমাৰৰ ৰাস্তা দি হওক, পাকিস্তানৰ ৰাস্তা দি হওক, ড্ৰাগছ অলপ অলপ সুমুৱাই আজি এটা এনেকুৱা অৱস্থা কৰি দিলে যে পাঞ্জাবত আজি ড্ৰাগছৰ প্ৰচলন এইটো কোনো গোপনীয় কথা হৈ থকা নাই। আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, সংসদ আজি সকলোতে এই বিষয়ে আলোচনা হ'ব আৰম্ভ হৈছে। আমাৰ অসমখন এটা সময়ত আমি ব্যৱহাৰ কৰিছিলোঁ মণিপুৰৰ পৰা ড্ৰাগছ আহিব, ম্যানমাৰৰ পৰা মণিপুৰ হৈ নাগালেণ্ড হৈ অসম হৈ ওলাই গুচি যাব। ইয়াত বজাৰখন নাছিল, আমিও ইমান সাৱধান হোৱা নাছিলোঁ, কিন্তু লাহে লাহে এতিয়া আমি দেখিছোঁ যে ইয়াতে ড্ৰাগছৰ এখন ডাঙৰ বজাৰ নিৰ্মাণ হ'বলৈ আৰম্ভ কৰিছে। অসম আৰক্ষীয়ে যোৱা ৪৫টা দিনত তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে আৰু আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত বহুকেইজন ড্ৰাগছ পেডলাৰ এৰেষ্ট হোৱাৰ উপৰিও ৩টা পৃথক ঘটনাত ৩গৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰীয়ে গুলিত আঘাতপ্ৰাপ্ত হৈছে যেতিয়া তেওঁলোকে অসম পুলিচৰ পৰা পলাব বা ওলোটাই আক্ৰমণ কৰাৰ বাবে চেষ্টা কৰিছে। এই ড্ৰাগছৰ লগত আৰু এটা কথা জড়িত হৈ আছে যে সাহসিকতা আৰু সততা। যিকোনো বেণ্ড আইটেম যেতিয়া আমি ধৰিব যাম বা তাৰ বিৰুদ্ধে আমি কাম কৰিম তেতিয়া আটাইতকৈ সন্মুখত আহি পৰা সমস্যাটো হৈছে যে টেম্পটেশ্যন। অসম আৰক্ষীও বা আমাৰ ইয়াত কাম কৰা জোৱানসকল, অফিচাৰসকলো সমাজত কাম কৰা আন 10জন ব্যক্তিৰ সৈতে একে। যদি আন কোনোবা চৰকাৰী কাৰ্যালয়ত আমি টেম্পটেশ্যনৰ বলি হওঁ, আৰু সৰু মানুহ নহয় বহুত ডাঙৰ মানুহো টেম্পটেশ্যনৰ বলি হোৱা আমি দেখা পাওঁ, ডেফিনেটলি নাকাত থকা সাব ইন্সপেক্টৰজন বা তাৰ তলৰ কনিষ্টবল হোমগাৰ্ডসকল টেম্পটেশ্যনৰ বলি হোৱাটো একেবাৰে স্বাভাৱিক। 21 জুনত যেতিয়া আমি 3 কেজি মেথামফেটামাইন পাইছিলোঁ, সেই সময়ত এই 3 কেজি ড্ৰাগছৰ মূল্য ইণ্টাৰনেশ্যনেল মাৰ্কেটত কোনোবাই কৈছে 14 crores, কোনোবাই কৈছে 13 crores। আমাৰ যদি আৰক্ষীৰ জোৱানসকলে যদি নেগোচিয়েট কৰিলেহেঁতেন তেতিয়াহ'লে মই নিশ্চিত যে তেওঁলোকে 1-2 কোটি টকা সেই নিশাৰ ভিতৰতে তেওঁলোকে ল'ব পাৰিলেহেঁতেন। অলপমান যদি গাড়ীখন ৰাইজৰ চকুৰ পৰা আঁতৰাই আনিলেহেঁতেন, থানাত বহি ভাল কৰি নেগোচিয়েট কৰিলেহেঁতেন, ইমানখিনি টকাটো পাই গ'লহেঁতেন।
কিন্তু এটা কথা আমি লাহে লাহে বুজি পাব লাগিব যে এই 1.5-2 কোটি টকা 50 লাখ টকা 10 লাখ টকা আমি কাৰ কাৰণে ল'ম যাৰ জৰিয়তে আমাৰ পৰিয়ালটোৰ অৱস্থা ভাল হয় কিন্তু যেতিয়া ড্ৰাগছৰ অবাধ প্ৰজল ইয়াতে এভেইলেবিলিটিটো অবাধ হ'ব তেতিয়া মোৰ ল'ৰাটোৱে যে ড্ৰাগছ নাখাব তাৰ গ্যাৰেণ্টি কোনে ল'ব পাৰিব মোৰ ভাগিনজনে মোৰ ভতিজাজনে মোৰ ছোৱালীজনীয়ে মোৰ ল'ৰাটোৱে অৰ্থাৎ আমি যি টকা লৈ ড্ৰাগছ বজাৰত আহিব এৰি দিলোঁ সেই ড্ৰাগছে যাৰ কাৰণে আমি এই টকাখিনি ল'লোঁ সেই পৰিয়ালটো এদিন ড্ৰাগছৰ কবলত পৰি সেই টকা পইচা সুখ শান্তি আৰু শেষত নিজৰ পুত্ৰ আৰু কন্যাকো যে আমি আমাৰ জীৱনৰ পৰা হেৰুৱাই নেপেলাম তাৰটো কোনো গ্যাৰেণ্টি নাই গতিকে মানুহে বি খালে লগে লগে মৰে কিন্তু ড্ৰাগছ আদিৰ নামত টকা লোৱাৰ পিছত আমাৰো মৃত্যু হ'ব বাট দ্যাট উইল বি ইন এ স্লো প্ৰচেছ যে লাহে 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 এই ধৰণৰ আমাৰ পৰিয়াললৈকে এই ধৰণৰ ঘটনা আহি গৈ থাকিব সততা আৰু সাহসিকতা এই দুইটাই এই ধৰণৰ ঘটনাৰ পৰা সমাজক মুক্ত কৰিব পাৰে বৰসিং বে এজন হোমগাৰ্ড আমাৰ ডিজি হোমগাৰ্ড কাশ্যপ ডাঙৰীয়া ইয়াত উপস্থিত আছে আমি জানো যে হোমগাৰ্ডসকলে কি টকা পইচা পায় তেওঁলোকে কি ধৰণে জীৱন যাপন কৰে আৰু কিটো অৱস্থাত তেওঁলোক আজিৰ দিনতো আছে এজন হোমগাৰ্ডৰ কাৰণে টেম্পটেশ্যনৰ পৰা নিলগত থকাটো অত্যন্ত ডাঙৰ কথা আৰু অলপ অলপ বৰসিং বে ফ্ৰাষ্ট্ৰেশ্যনতো আছিলে কেইবাবাৰো পুলিচৰ ইণ্টাৰভিউ দিছে পুলিচত পোৱা নাই গতিকে এই টেম্পটেশ্যনটোৰ আকোৱালি লোৱা এইটো কোনো ডাঙৰ কথা নাছিলে আৰু বিশেষকৈ এটা দিন আছিল আজিৰ কথা নহয় আমাৰ কিছুমান নাকা পাৰ্টিত কিছুমান জিপচিত আমি হোমগাৰ্ড ৰাখোৱে এইটো কাৰণে যাতে ইউনিফৰ্মত থকা মানুহসকলে গৈ পইচাটো নুতুলে হোমগাৰ্ডজনে তুলি লৈ আহে আৰু হোমগাৰ্ডজনৰ চাকৰি গ'লেও এখন জিলাত চাকৰি গ'লে পিছত আৰু এখন জিলাত লগাই লম এই ধৰণে এটা সিস্টেমত আমি হোমগাৰ্ডখিনিক ব্যৱহাৰ কৰি থকা আমাৰ এটা প্ৰৱণতাও আছিলে এনেকুৱা নহয় যে তেনেকুৱা নাছিলে বাট এই গোটেইবিলাকৰ মাজত বৰসিং বে সাহসিকতাৰ এটা উদাহৰণ আমাৰ সমাজলৈ আনি দিলে আজি মই এই ক্ষেত্ৰত ডেফিনেটলি আই নিড টু কংগ্ৰেচুলেট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কাৰ্বি আংলং এণ্ড হিজ এণ্টায়াৰ টিম অকল এইটো নহয় লাষ্ট 40 দিনত ইন কাৰ্বি আংলং আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ বহুখিনি কাম from neutralizing militant organization, drugs ধৰা পৰাৰ পৰা অপৰাধিক উদ্ধাৰ কৰাৰ পৰা বহুখিনি কাম কাৰ্বি আংলঙত হৈ আছে আৰু মই ভাবোঁ যে এটা যেতিয়া লিডাৰশ্বিপ থাকে তেতিয়া তলৰ মানুহখিনিও ডেফিনেটলি মটিভেট হয় বৰসিং বেৰ সাহসিকতাই অসম আৰক্ষীলৈ এটা নতুন বাৰ্তা পঠিয়াইছে মই বৰসিং বেক অভিনন্দন জনাইছোঁ আৰু তেখেতক আজি আমি হোমগাৰ্ডৰ পৰা আৰক্ষী কনিষ্টবললৈ আমি নতুনকৈ নিযুক্তি দি গৌৰৱ অনুভৱ কৰিছোঁ আইড লাইক টু থেংকছ ডিজি হোমগাৰ্ড অলছো ফৰ হিজ লিডাৰশ্বিপ এণ্ড অলছো আইড লাইক টু কনভে মাই greetings and thanks to Director General of Police and Superintendent of Police for their extraordinary leadership. আমি আগতে কৈছোঁ যে ড্ৰাগছ এটা মহামাৰী ইয়াৰ বিৰুদ্ধে আমি যুঁজিছোঁ অসমত আৰু এটা ঘটনা খুব বহুখিনি মিডিয়ালৈকেও অহা নাই লাহে লাহে আমি দেখা পাইছোঁ যে আমাৰ মহিলা আৰু শিশুসকলক বিশেষকৈ ছোৱালী আৰু বাচ্চাবিলাকক খুব ডাঙৰ কৰি অসমৰ বাহিৰলৈ লৈ যোৱা হৈছে তেওঁলোকক কামৰ প্ৰলোভন দি বিভিন্ন ধৰণে প্ৰলোভন দি আন অত্যন্ত জঘন্য কামত আমাৰ
শিশুসকলক আৰু ছোৱালীসকলক ব্যৱহাৰ কৰা হৈছে। যোৱা কেইটামান দিনত আৰক্ষীয়ে সফলতা লাভ কৰিছে, কিন্তু ইয়াৰ আৰু বেছি ভিতৰলৈ যিটো অৰ্গেনাইজ গেং আছে, সেই গেংটোক নষ্ট কৰি দিয়াৰ দায়িত্বও আমাৰ আছে। ড্ৰাগছ, মহিলা আৰু শিশুৰ যি আমি ক'ব গ'লে ট্ৰেফিকিং বুলি ক'ম, আৰু তাৰ উপৰিও আমাৰ গৰুকে ধৰি যিবিলাক চোৰাং ব্যৱসায়, এই গোটেইবিলাকৰ বিৰুদ্ধে যোৱা ৪৫টা দিনত অসম আৰক্ষীয়ে যথেষ্ট ভাল কাম কৰিছে। আৰু মই ভাবোঁ যে আমাৰ DG মহন্ত আৰু স্পেচিয়েল DGP GP সিঙৰ নেতৃত্বত এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু আমি যাতে আমাৰ এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰোঁ। অসম আৰক্ষীত আমাৰ সৎ বিষয়া আছে, সৎ জোৱান আছে, হোমগাৰ্ডত সৎ জোৱান আছে। মই ভাবোঁ যে আজি আমি বৰছিং বেগ যিখিনি কৰিব চেষ্টা কৰিছোঁ, বৰছিং বেগ ইণ্ডিভিজুৱেলি আমি সম্বৰ্ধনা জনাইছোঁ, কিন্তু তাৰ জৰিয়তে অসম পুলিচৰ ৰেংক এণ্ড ফাইলত আমি এটা মেছেজ পঠাব যত্ন কৰিছোঁ যে সততা আৰু সাহসিকতাক এইখন চৰকাৰে সন্মান কৰিব। যোৱা কালি মই এটা ইণ্টাৰেষ্টিং ঘটনা কওঁ। ইয়াতে আমাৰ ছেক্ৰেটেৰিয়েটত 4জন গ্ৰেড 4ৰ মানুহে কথা পাতি আছিল। এজনে সুধিছে পেণ্ডেলটো কিয় বনাইছে? কোনোবাই উত্তৰ দিলে যে ইয়াতে অহাকালি বৰছিং বেগ এপইণ্টমেণ্ট লেটাৰ দিব। তেতিয়া এইজনে আনজনে কৈছে যে CMটো ৰুমতো বহাই পেলাই এপইণ্টমেণ্ট লেটাৰখন দিব পাৰে, ইমান পেণ্ডেল ইমান খৰচ কৰা কি দৰকাৰ? তেতিয়া আনজনে উত্তৰ দিছে যে নহয়, ৰুমত দিলে মানুহেতো গম নাপাব যে সততা আৰু সাহসিকতাৰো মূল্য আছে বুলি। অৰ্থাৎ 4জন গ্ৰেড 4এ বহি কথা পাতি আছে আৰু কোনোবাই মোক এই কথাখিনি জনাইছে। তাৰমানে ই কিমান ফাষ্ট, আমি যদি যেতিয়া সমাজে সততা আৰু সাহসিকতাক সন্মান কৰে, তাৰ মেছেজ বহুত ফাষ্ট তললৈকে পেনেট্ৰেট হয়। মই ভাবোঁ যে অকল বৰছিং বে নহয়, অকল অসম আৰক্ষী নহয়, অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে এই সততা আৰু সাহসিকতাক নিজৰ জীৱনত সমাহিত কৰি ল'ব আৰু সেই দিশত তেওঁলোক আগবাঢ়িব। আৰক্ষীৰ কথা যেতিয়া আহে, তেতিয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোক কৈছিলে যে আৰক্ষীত 2টা ইছ্যু আমি ৰিজল্ভ কৰিব লাগে। এটা হৈছে মেডিকেল ট্ৰিটমেণ্ট আৰু এটা হাউচিং। আমি অনাগত 5টা বছৰত আমি প্ৰচেষ্টা চলাম অসম আৰক্ষীৰ মেডিকেল ৰিইম্বাৰ্ছমেণ্ট, ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট, ফ্ৰী মেডিকেল চেকআপ আৰু মেক্সিমাম হাউচিং ছেটিছফেকশ্যন, এই দিশত আমি কাম কৰিব লাগিব। আমি চেষ্টা কৰিম যে অহা কেবিনেট বা আনাডাৰ নেক্সট 1 or 2 কেবিনেট আমাৰ প্ৰত্যেক সপ্তাহত হয়, আনাডাৰ 1 or 2 উইকছত আমি যিটো বেটেলিয়নত কাম কৰা কনিষ্টবলসকলৰ বাবেও এটা যিটো স্পেচিয়েল লিভ দিয়াৰ এটা আমি ইনচেণ্টিভ স্কিম প্ৰিপেয়াৰ কৰি আছোঁ, তাকো আমি কাৰ্যত ৰূপায়ণ কৰাৰ বাবে অসম আৰক্ষীক সজাই পৰাই তুলিবৰ বাবে আমি কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মই ভাবোঁ বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতাত এই বিষয়ে আমি বহুত নতুন কথা জানিব পাৰিম। মই বহু বেছি কথা ক'ব খোজা নাই। মই ভাবোঁ যে আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব। আমি এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত নোহোৱালৈকে আমি কাম কৰি গৈ থাকিম। মই আমাৰ ইয়াত প্ৰিন্সিপাল ছেক্ৰেটাৰী হোম আছে, আমাৰ ছেক্ৰেটাৰী হোম তেওঁলোকো আছে। যিসকল কনিষ্টবল, হোমগাৰ্ড, SI খুব এক্সেম্পলাৰী কাম কৰিব। এক্সেম্পলাৰী মানে ওপৰৰ অফিচাৰজনে আউটষ্টেণ্ডিং লিখি দিলে নহ'ব, দ্য ৱৰ্ক হেজ টু বি ৰিয়েলি এক্সেম্পলাৰী। তাক কেনেকৈ আমি লিখিম বেলেগ কথা। তেওঁলোকক আমি ইনস্পেক্টৰ পৰ্যায়লৈকে আউট অফ টাৰ্ণ আমি প্ৰমোশ্যন দিব পাৰোঁ নেকি? I think we need to come out with a proposal. Exemplary means exemplary.
আমি দেখিছোঁ যে 42টা মাৰ্ডাৰ কৰাৰ পিছত এজন মানুহ সমাজত কি ধৰণে ঘূৰি ফুৰি থাকিব পাৰে। Now a team of 3 sub-inspector has neutralized that particular person. This is an exemplary work. So আমি তেওঁলোকক ইন্সপেক্টৰলৈকে প্ৰমোশন দিব পাৰো নেকি? Just a thought. If his integrity is otherwise not questioned or everything is there. এই ঘটনা এই দিশত আমি চকু দিব লাগে আৰু মোৰ মনটো মই সৰু কৰি ৰাখিব খোজা নাই। কনিষ্টেবল এজনেও যেতিয়া 3 ষ্টাৰ পিন্ধিব থ্ৰু হিজ এক্সাম্পলাৰী ৱৰ্ক, উই শুড বি হেপী এণ্ড উই শুড ফিল ছেটিছফাইড। গতিকে মই ডিজিপি আৰু বিশেষকৈ আমাৰ মোৰ ছেক্ৰেটেৰিয়েটৰ যিটো টীম আছে, আই উইল এডভাইজ দেম টু ৱৰ্ক টুৱাৰ্ডছ এচিভিং দেট গ'ল, যে আণ্ডাৰ হোৱাট ফৰ্মুলা ফৰ ডুইং এক্সাম্পলাৰী ৱৰ্ক even we can promote a constable to sub-inspector then inspector. So I think we need to come out with that also, because মই আগতে কৈ যোৱাৰ দৰে যে সততা আৰু সাহসিকতাক আমি যিমানেই পুৰস্কৃত কৰিম সিমানে সমাজখন আগবাঢ়িব। আনহাতে এই ৰুলটো যাতে এবিউজ নহয়, যে মন্ত্ৰী যিজন সিকিউৰিটি গাৰ্ড তেওঁ ইন্সপেক্টৰ হৈ যাব, ডিজিপিৰ যিজন সিকিউৰিটি গাৰ্ড তেওঁ এসআই হৈ যাব। সো এডুকুৱেট প্ৰটেকশ্যন শুড বি দেয়াৰ সো ডেট এবিউজ নহয় আৰু পাৰ্চনেল ভাল পোৱা আৰু বেয়া পোৱাৰ পৰা এই গোটেই ব্যৱস্থাটো যাতে বহুত দূৰত থাকে। পাৰ্টিকুলাৰলি আমাৰ পিএছও আমাৰ লগত ভাল কাৰোৱে হ'ব নোৱাৰে। ফাৰ্ষ্ট এই যেতিয়া আমি আৰম্ভ কৰিম, ডিজিপি হেজ টু চাৰ্টিফাই ডেট আই ডু নট ন' হিম পাৰ্চনেলি, তেতিয়াহে আমি এইটো দিশত আগবাঢ়ি যাব পাৰিম। যদি জানো মোৰ ঘৰত অহা যোৱা কৰে, তাৰপিছত দুদিন পিছত যেতিয়া ইনকনষ্টেবলাৰী কাহিনী ওলাই যাব যে অমুক ছাৰৰ লগত ভাল কাৰণে সি পালে, তেতিয়া নহয়। দ্য ৱৰ্ক হেজ টু বি ৰিয়েলি এক্সাম্পলাৰী। আৰু মই ভাবোঁ তেনেকুৱা ধৰণৰ ইনচেণ্টিভ স্কিম যদি আমি কৰিব পাৰোঁ, আমি বহুতখিনি আগুৱাই যাব পাৰিম। পুনৰ এবাৰ বৰসিং বেক ধন্যবাদ জনাইছোঁ, কিন্তু বৰসিং বেককৈও মই আটাইতকৈ ধন্যবাদ জনাম তেওঁৰ পিতৃ আৰু মাতৃক এটা সাহসী সন্তানক জন্ম দিয়াৰ বাবে। বহুত বহুত ধন্যবাদ।